होशियार 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 गौरव गोगोई मुर्दाबाद कांग्रेस पार्टी हाय हाय गांधी मुर्दाबाद मुर्दाबाद আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত গোলাঘাটৰ কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে যি ধৰণেৰে আক্ৰমণ কৰিলে তাৰ প্ৰতিবাদত আজি আমি ভাৰতীয় জনতা পাৰ্টি ডিব্ৰুগড় জিলাৰ সদৌ সকলোৱে মিলি আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যে এইটো এটা তেওঁক হত্যা কৰাৰ এটা প্ৰচেষ্টা বুলি আমি ক'ব খুজিছোঁ। আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় বটল মাৰিছে, আমি ভাবিছোঁ এইটো নিশ্চয় তেওঁক এটেম্প টু মাৰ্ডাৰ বুলি ক'ব খুজিছোঁ। কংগ্ৰেছ দলে কংগ্ৰেছ অফিচৰ পৰা এই যে আক্ৰমণ কৰিলে, এই আক্ৰমণক আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ যে অসমৰ এজন মুখ্যমন্ত্ৰী, পপুলাৰ মুখ্যমন্ত্ৰীক এই ধৰণে যি আক্ৰমণ কৰিছে, এই আক্ৰমণক গণতন্ত্ৰত এতিয়া এটা ডাঙৰ আঘাত কৰিছে বুলি ক'ব খুজিছোঁ। আৰু এইটো কংগ্ৰেছ দলৰ এটা বৈশিষ্ট্য আগৰ পৰা আছে, এতিয়াও আছে, তেওঁলোকৰ এইটো বহিঃপ্ৰকাশ হৈছে কংগ্ৰেছ দলৰ। এইটো তাৰ কাৰণে আমি ডিব্ৰুগড় ভাৰতীয় জনতা পাৰ্টিৰ সকলো কাৰ্যকৰ্তাই আমি প্ৰতিবাদী দল উলিয়াইছোঁ আৰু তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু দোষীক কাৰায়ত্ব কৰা হৈছে সেইসকলক এটা শাস্তি দিবৰ কাৰণে এটা ব্যৱস্থা লৈছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰাপত্তাৰ ব্যৱস্থা আৰু কটকটীয়া কৰিবৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টিৰ সকলো সদস্যই আমি এইটো কথা আশা কৰিছোঁ। নিৰাপত্তাৰ কথা নহয়, এইটো কংগ্ৰেছৰ চৰম হতাশাগ্ৰস্ততাৰ এটা ছবি। গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসম কংগ্ৰেছে এতিয়া তেওঁলোকৰ যিখন নাও ডুবিবলৈ বাকী আছিল সেইকণো ডুবাবৰ কাৰণে গৌৰৱ গগৈ গৈ আছে। গতিকে চৰম হতাশাগ্ৰস্ততা, তেওঁলোকে গণতন্ত্ৰৰ সকলো প্ৰমূল্যবোধ ভৰিৰে মোহাৰি অসমৰ সৰ্বাধিক জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীক যিটো ধৰণে আক্ৰমণৰ প্ৰয়াস কৰিলে, বিফল প্ৰয়াস কৰিলে, আমি ভাৰতীয় জনতা পাৰ্টিৰ সকলোৱে গৰিহণা দিছোঁ। এনেধৰণৰ কাম গণতন্ত্ৰত কেতিয়াও স্থান নাপায়, কিন্তু কংগ্ৰেছে আজি কৰি দেখুৱাইছে, কাৰণ তেওঁলোকে ইতিমধ্যে গণভিত্তি হেৰুৱাইছে। গতিকে গণভিত্তি এটা নথকা দলে যিকোনো ধৰণৰ কাম কৰিব পাৰে, সেইকাৰণে কংগ্ৰেছী লোকসকলৰ প্ৰতি আমি আজিৰ পৰা অধিক সজাগ আৰু সচেতন হৈ পেলাই চলিম।